বোকাখাতত কলিতা জনগোষ্ঠীৰ প্ৰতিবাদ কলিতা জনগোষ্ঠীক জনজাতিকৰণ ভূমিৰ অধিকাৰ প্ৰদানকে ধৰি 9 দফীয়া দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে কলিতা জনগোষ্ঠীয় লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী প্ৰতিবাদকাৰী মিছন বসুন্ধৰা 3.0 আঁচনিত কলিতাসকলক বিনা চৰ্তে অন্তৰ্ভুক্ত কৰাৰো দাবী প্ৰতিবাদকাৰীসকলৰ বোকাখাত সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ স্মাৰক পত্ৰ বজালিতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কলিতা জনগোষ্ঠীয় লোকসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী কলিতাখিনি সমগ্ৰ অসমতে ভূমিৰ অধিকাৰটো সুনিশ্চিত কৰিব লাগিব। দ্বিতীয়তে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আওতাত জনজাতিকৰণ কৰিব লাগিব কলিতাখিনি আৰু মিছন বসুন্ধৰা 3.0ৰ যি বৈষম্যমূলক আঁচনি সেইটো মুক্ত কৰি কলিতাসকলৰ কাৰণে খোলা দিব লাগিব কাৰণ কলিতাসকলক 3টা চৰ্ত বান্ধি দিছে সেইখিনি মুক্ত কৰি দিব লাগিব কলিতাসকলৰ কাৰণে অন্য হাতেদি আমি বিভিন্ন সময়ত প্ৰাগজ্যোতিষপুৰ দিৱসৰ কাৰণে চৰকাৰৰ ওচৰত লিখিত দাবী জনাই আহিছিলোঁ 22 ডিচেম্বৰ দিনটো ধাৰ্য কৰিবৰ কাৰণে সেই তাৰিখটো চৰকাৰে ঘোষণা দিব লাগিব আৰু কলিতাৰ মহান পুৰুষ প্ৰাগজ্যোতিষৰ ভগদত্ত ৰজাৰ নামত গুৱাহাটীৰ আশে পাশে ভগদত্ত প্ৰকল্প নিৰ্মাণৰ আমি দাবী জনাই আহিছোঁ ভগদত্ত